দুয়োজনক একলগ কৰি আঙঠাৰ ওপৰত দিবলৈ ধৰোতেই ধুৱাবলৈ ধৰিলে দুবাৰমান পুৱাবলৈ ধৰোতেই ভমককৈ জুইকুৰা জ্বলি উঠিল ৰৈ থাকিলে নহ'ব জীৱন গৈ থকাৰে ডিমুৰত এনে ধৰণৰ প্ৰকৃতিৰ মাজত নাট্য চৰ্চা সাধাৰণতে হোৱা নাই কেনেকুৱা ৰাইজৰ স্থানীয় ৰাইজৰ সঁহাৰি কেনেকুৱা স্থানীয় ৰাইজৰ সঁহাৰি বুলি ক'বলৈ গ'লে আচলতে খুব দুখৰ বিষয় মই ব্যক্তিগতভাৱে ভাবোঁ যে ডিমৰীয়াত নাটকৰ এই পৰিৱেশটো চাগে আমি এই প্ৰজন্মটোহে আছোঁ চাগে আমি কেইজনীমান বা কেইজনমানহে আছে এই ধৰি থকা নাটকৰ পৰিৱেশটো তাৰ কাৰণে সোণাপুৰ মহাবিদ্যালয়কো ধন্যবাদ জ্ঞাপন কৰিবলৈ কাৰণ সোণাপুৰ মহাবিদ্যালয়ত এটা ডিগ্ৰী কৰ্চ কৰা হৈছে থিয়েটাৰ এণ্ড ষ্টেজ ক্ৰাফ্ট বুলি পিনে আৰু সেই ডিপাৰ্টমেণ্টটোত আমাৰ যি ডিমৰীয়া অঞ্চলৰ বা সোণাপুৰ অঞ্চলৰ ল'ৰা ছোৱালী আছে আমি গৈ পিনে তাত লগ হৈছোঁ তাৰপিছত মণিমালা মেমক আমি লগ পালোঁ আৰু এই প্ৰকৃতিৰ মাজত এই সেউজীয়াৰ মাজত কোনো কংক্ৰিট ব্যৱহাৰ নকৰাকৈ কোনো ধৰণৰ লাইট বা চাউণ্ড ব্যৱহাৰ নকৰাকৈ আমি এই প্ৰকৃতিৰ মাজতে বাঁহ গছৰ তলত বা শাল গছৰ তলত বা চেগুন গছৰ তলত এই সেউজীয়াৰ মাজত আমি কৰিছোঁ আপোনালোকে দেখিব পাইছে আমি কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা নাই বহাৰ কাৰণে চকী ব্যৱহাৰ কৰা নাই আমি বাঁহেৰে প্ৰকৃতি যিটো আমাক দিছে প্ৰকৃতিয়ে সেই বস্তুখিনিকহে আমি ব্যৱহাৰ কৰিছোঁ প্ৰকৃতিয়ে ইমান ধুনীয়া আমাক চব পিনৰ পৰা দিছে আমি সেই বস্তুখিনিক আমি ইউটিলাইজ নকৰোঁ কোনোবাটো ক্ষেত্ৰত সেইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিব লাগিব মণিমালা দাসক কাৰণ তেখেতে সেউজীয়া আৰু প্ৰকৃতিৰ সৈতে একাত্ম হ'বলৈ বিচাৰে আৰু সেইটোৱে আমাৰ আহ্বান সকলোৱে আহক ডেংৰালী ক্ৰিয়েটৰ চাবৰ আমাৰ এই ঠাইডোখৰলৈ আহক সকলোৱে একেলগে সেউজীয়া আৰু প্ৰকৃতিৰ সৈতে একাত্ম হ'ম ধন্যবাদ কেনেকুৱা অনুভৱ আৰু কি পাইছে ৰাইজে এইটো আমাৰ 3 বছৰীয়া প্ৰচেষ্টা বুলি ক'ব পাৰি আজি 3 বছৰত ভৰি দিলে প্ৰথম অৱস্থাত আমাৰ বহুত অসুবিধা হৈছিল এতিয়াও অসুবিধা হৈ আছে কিন্তু সকলোৰে সহযোগিতা থাকিলে সহৃদয়তা থাকিলে মানে কামবোৰ ধুনীয়াকৈ হৈ যায় নিয়াৰিকৈ হৈ যায় এই ক্ষেত্ৰত মানে সোণাপুৰৰ বিভিন্নজন ব্যক্তিৰ আমি বহুত সহায় পাইছোঁ এইবাৰ সেইকাৰণে আমি সদায় চিৰকৃতজ্ঞ বহুত অসুবিধা আছে কিন্তু তাৰ মাজতো আমি চলাই যাবলৈ চেষ্টা কৰি আছোঁ আৰু তাৰ মানে ওপেনত মানে বহুত অসুবিধা আছে বহুত আমাৰ অভ্যাস হৈ গৈছে আমি প্ৰচেনিয়ামৰ ভিতৰত মডাৰ্ণ টেকন'লজিৰ লগত কাম কৰাৰ এটা অভ্যাস হৈ গৈছে আমাৰ চ' আকৌ মানে বেক টু দ্য ৰুট আকৌ সেই একেই মানে উইদাউট মানে লাইট বা তেনেকুৱা ধৰণৰ বহুত অসুবিধা হয় কিন্তু মানে ল'ৰা ছোৱালীখিনিও মানে খুব আগ্ৰহেৰে কৰি আছে সেইটো আমাৰ ষ্ট্ৰেংথ আচলতে আমাৰ গ্ৰুপৰ ল'ৰা ছোৱালী যিখিনি নতুনকৈ উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকে আমাৰ গ্ৰুপটোৰ ষ্ট্ৰেংথ আৰু সোণাপুৰৰ বহুত মানুহ আছে যি আমাক সহায় কৰিছে গুৱাহাটীৰো কিছুমান মানুহে আমাক সহায় কৰিছে এই ষ্ট্ৰেংথ আৰু তেনেকৈ আগুৱাই গৈ আছোঁ থেংক ইউ যন্ত্ৰৰ পৰা আঁতৰত কিছু কেনেকুৱা অনুভৱ হয় নিশ্চয় এটা বেলেগ অনুভৱ আচলতে আমি দিনৰ পোহৰত এনেকৈ নাটক আগতে 2-এখন কৰিছোঁ যদিও এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আহিয়ে ইয়াত সোমোৱাৰ পিছতে ভাল লাগিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ আমাৰ যিটো টীম হয় সেইটো আচলতে আমৰাংগা বৰিহাট মিৰ্জাৰ ফালৰ হয় গুৱেৰনিকা আৰ্টিষ্ট ফেক্টৰীৰ পৰা আমাৰ নাটকৰ নাম দ্য গ্ৰেট ইনভেষ্টিগেশ্যন সঞ্জীৱ কলডেকাৰ এটা গল্পৰ আধাৰত লাজ নামৰ এটা গল্পৰ আধাৰত আমি নাটকখন বনাইছোঁ ইয়াতে আজি কৰিম দিনৰ পোহৰত এটা নতুন অভিজ্ঞতা ৰাইজে নিশ্চয় সোৱাদ পাব বা হাঁহিবলৈ সুযোগ পাব এখন কমেডি নাটক লাষ্টৰ ফালে কেৱল এটা চিৰিয়াছ মেটাৰ হয় ভাল লাগিছে থেংক ইউ